সকলোৱে বেলেগ বেলেগ ধৰণে ব্যতিক্ৰমী ৰূপত এইবাৰ বিহু উদযাপন কৰিছে। গাঁৱতো কিছু লোকে এইবাৰ বিহু হুঁচৰি মৰা নাই, বিহু পালন কৰা নাই। এইটো কাৰণে জুবিনদাৰ দুখত তেওঁলোকো আৱেগিক হৈ আছে। সেইকাৰণে সেইখিনিক আমি আদৰণি জনাইছোঁ, সেইখিনি শ্ৰদ্ধা জনাবলগীয়া এক বিষয়। কাৰণ কিয় গোটেই অসমৰ শিল্পী, প্ৰাণৰ শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গ হয়। আৰু জুবিন গাৰ্গৰ অবিহনে আচলতে আমাৰ অসমীয়া সাংস্কৃতিক বৰপথাৰখন, সংগীত জগত, গোটেই অসমীয়া মানে এই সত্তাটো কেনেধৰণৰ সেয়া আপোনালোকক আমি বুজাবলৈ কোনো মানে এতিয়া মই বোধ কৰোঁ কোনো প্ৰয়োজন নাই। কিন্তু আমি শেহতীয়াকৈ দেখিছোঁ যে অসমৰ বাহিৰৰ এচাম শিল্পী বুলিয়ে কওঁ বা গায়ক গায়িকা বুলিয়ে কওঁ, তেখেতসকলে যে অনুষ্ঠান কৰিবলৈ গৈ যি ধৰণৰ কাৰ্য কৰিছে, জুবিনদাৰ গীতসমূহক বিকৃতিকৰণ কৰিছে, জুবিনদাৰ গীতসমূহক তেওঁলোকে আচলতে যি মান, সেই মান ক'ৰবাত যেন হানি কৰিছে। তেওঁলোকৰ উপস্থাপন শৈলী, তেওঁলোকৰ উচ্চাৰণেই হওক বা তেওঁলোকৰ গায়ন শৈলী, জুবিন গাৰ্গৰ যিবিলাক সুৰাৰূপিত গান, যিবিলাক সৃষ্টি, অমৰ সৃষ্টি, সেই সৃষ্টিসমূহক নিজে সুৰ ঢালি মঞ্চত যি ধৰণে গীত পৰিৱেশন কৰিছে, আমি তাৰে গৰিহণা জনাইছোঁ, আমি তীব্ৰ গৰিহণা জনাইছোঁ। আৰু লগতে যিসকল শিল্পীয়ে, যিসকল গায়ক গায়িকাই এনেকুৱা ধৰণৰ মহাসাহস কৰিছে, দুঃসাহস কৰিছে যে জুবিন গাৰ্গৰ গান তেওঁলোকে বিকৃতকৰণ কৰিছে, এয়া আচলতে কেতিয়াও গ্ৰহণযোগ্য বিষয় নহয়। আমি অসমীয়াই, আমি জুবিন অনুৰাগীসকলে, আমি কোনো সচেতন মানুহে বা অসমৰ ৰাইজে এয়া মানি নলয় আৰু মানি লোৱা বিষয় নহয়। সেইকাৰণে আমি পোনছাতেই আমি কৈছোঁ যে যিগৰাকী কণ্ঠশিল্পী বিশেষকৈ বেছি চৰ্চাত আছে, আমাৰ অসমৰ স্থানীয় শিল্পীসকলে যেতিয়া কিবা এটা গান বেয়াকৈ গায়, যোৱাবাৰো ট্ৰল কৰিছিলে বা বিভিন্ন সময়ত আমি দেখিছোঁ সমালোচনাৰ সন্মুখীন হৈছে। কিন্তু অসমৰ বাহিৰৰ এগৰাকী শিল্পীয়ে অসমলৈ আহি জুবিন গাৰ্গৰ নামত ব্যৱসায় কৰি, জুবিন গাৰ্গৰ নামত তেখেতে চকু পানী টুকি বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিছে। আৰু আহ্বায়ক সমিতিসকলকো মানিব লাগিব যে সেই চকু পানী দেখি বা তেওঁলোকে কি কাৰণে, হয়তো জুবিন গাৰ্গৰ শ্ৰাদ্ধ পাতিবৰ কাৰণেই চাগে তেওঁলোকে এনেকুৱা ধৰণৰ শিল্পীক মাতি আনি তেওঁলোকে আমোদ লৈছে, তেওঁলোকে মনোৰঞ্জন লৈছে, তেওঁলোকে বিহু অনুষ্ঠান পাতি দেখাইছে। সেই আহ্বায়ক সমিতিসকলৰ দুখ আছে, যিসকল আহ্বায়ক সমিতিয়ে এনেধৰণৰ শিল্পীক আচলতে তেওঁলোকে উৎসাহ যোগাইছে, আচলতে এইবিলাক কৰিবৰ কাৰণে উচতাইছে বুলি ক'ব লাগিব। আমি সেইসকলকো আমি সকীয়াই দিছোঁ যে আপোনালোকে এইসকল শিল্পীক, যিসকল শিল্পীয়ে জুবিন গাৰ্গক মান হানি কৰিছে, জুবিন গাৰ্গৰ গীতসমূহক মানে ভুল ৰূপে পৰিৱেশন কৰিছে, বিকৃতকৰণ কৰিছে, সেইসকল শিল্পীক যাতে আপোনালোকে বৰ্জন কৰে। সেইসকল শিল্পীক আমি অসমৰ জুবিন অনুৰাগীসকলে, আমি অসমৰ একাংশ শিল্পী সমাজে আমি বয়কট কৰিছোঁ, বৰ্জন কৰিছোঁ। আৰু কোনো ধৰণৰ অনুষ্ঠানত নাযাওঁ। মই বিশেষকৈ যে এনেকুৱা ধৰণৰ অনুষ্ঠানত নাযাওঁ যি অনুষ্ঠানত জুবিন গাৰ্গক অপমান কৰা হ'ব, যি অনুষ্ঠানত সেনেকুৱা ধৰণৰ শিল্পী বা কণ্ঠশিল্পীক মাতি নি জুবিন গাৰ্গক অপমান কৰি কিনে তেওঁলোকে আমোদ ল'ব, তেনেকুৱা অনুষ্ঠান মই ব্যক্তিগতভাৱে আজিৰ পৰা বৰ্জন কৰিছোঁ। মই তেনেকুৱা ধৰণৰ অনুষ্ঠান নাযাওঁ। যিগৰাকী বংগৰ কন্যা বুলি আমি কওঁ, সেইগৰাকীক মতা কোনো অনুষ্ঠানত আমি একাংশ শিল্পীয়ে অংশগ্ৰহণ নকৰোঁ। এয়া চিধা আৰু স্পষ্ট কথা। আজি বহু আমাৰ কণ্ঠশিল্পীয়ে ফোন যোগে মোক কৈছে যে আপুনি আমাৰ হৈ এই কথাখিনি ক'ব। আৰু জুবিন অনুৰাগী হৈও এই কথাটো কৈছোঁ যে আমি সেইসমূহ অনুষ্ঠানত আমি উপভোগ নকৰোঁ, আমি সেইসমূহ অনুষ্ঠান আমি বৰ্জন কৰিম, যিবিলাক অনুষ্ঠানত এনেকুৱা ধৰণৰ আমাৰ বাহিৰৰ শিল্পীক মাতি আনি জুবিনদাৰ গীতসমূহক তেওঁলোকে শ্ৰাদ্ধ পাতিছে, তেনেকুৱা ধৰণৰ অনুষ্ঠানত আমাৰ জুবিন অনুৰাগীসকলেও নাযায়। আৰু যদি কম সময়ৰ ভিতৰতে অনতিপলমে যদি সেইগৰাকী বংগৰ যি গায়িকা, সেই গায়িকাগৰাকীয়ে যদি অসমবাসীৰ ওচৰত ক্ষমা নোখোজে, তেওঁ যি ভুল কৰিলে, তেওঁ যি জুবিন গাৰ্গৰ সৃষ্টিক অপমান কৰিলে, জুবিন গাৰ্গৰ সৃষ্টিক তেওঁ ভুল ৰূপত উপস্থাপন কৰিছে, আৰু তেখেতৰ উদ্যাম নৃত্য, তেখেতৰ যি লয় লাস, এইবিলাক কোনো কাৰণত আমাৰ পচন্দ নহয়। তেনেহ'লে আমি 24 ঘণ্টাৰ ভিতৰত আমি দিছপুৰ থানাত এজাহাৰ দাখিল কৰিম সেইগৰাকী কণ্ঠশিল্পীৰ বিৰুদ্ধে। আমি জুবিন অনুৰাগীয়ে